এটা ৰঙা কটন কাপোৰৰ টুকুৰা আৰু এটাত পাৰ মেটেলিক গোল্ড কালাৰ আৰু এইটো হৈছে ফেব্ৰিক গ্লু আৰু এটা 3D আউটলাইনাৰ আৰু এটা চুমকি এইখিনি লৈয়ে মই টুকুৰা কাপোৰটোৰ পৰা চাওকচোন কেনে ধৰণে মই কাটিং কৰি ললো প্ৰথমতে আৰু তাৰ পিছত মই এনেকৈ জাপি ললো আৰু এনেকৈ লৈয়ে মই এটা ইউ শেপ বনাই লম প্ৰথমতে আপোনালোকক মই আঁকি দেখুৱাইছো কিন্তু নকাকেও আমি কাটিং কৰিব পাৰো তথাপিও শিকোৱাৰ কাৰণে মই আপোনালোকক এনেকৈ আঁকি লৈ পেলাই দেখুৱাইছো ইউ শেপটো কৰি লব আৰু লোৱাৰ পিছত এনেকৈ ইউ শেপটো ধৰি বেলে কাটি দিব যাতে ইউ শেপটো ইউ শেপে হৈ থাকে দেখিছেনে তাৰ পিছত খুলি দিয়ক এটা ডিজাইন হৈ গল এনেকুৱা ধৰণৰ ডিজাইন আমি বহুত বেলেগ বেলেগ ধৰণে বনাই লব পাৰো আৰু কলা কাপোৰ এখনত মই এতিয়া এই ৰঙা এপ্লিকটো লগাই দিম এইটো এটা এপ্লিক হৈ গল আৰু এপ্লিকটো লগাওতে ফেব্ৰিক গ্লুৰে লগাব লাগে আৰু ফেব্ৰিক গ্লুটো দিওতে কেনেকৈ দিব লাগে আপোনালোকে অকমান চাই লব দেই একদম কম ফেব্ৰিক গ্লু দিব নালাগে কমকৈ ফেব্ৰিক গ্লু দিলে ধুলে উঠি যাব পাৰে ভালকে নালাগিলে আৰু যদি আপোনালোকে এনেকৈ মই দিয়া ধৰণে দিয়ে কেতিয়াও ধুলেও উঠি নাযায় হেই মই আপোনালোকক কলো আপোনালোকে এনেকৈ বেলেগ বেলেগ ধৰণৰ এপ্লিক ঘৰতে বনাই লব পাৰে কিনি অনাতকৈ আপোনালোকে যদি ঘৰতে এপ্লিকটো বনাই লয় তেতিয়াহলে কিমান সহজ হ'ব এতিয়া মই চুমকিটোৰ লগত ওপৰত মাজতে লগাই দিলো আৰু পাৰ মেটেলিক গোল্ড কালাৰটো যে লৈছিলো হেইটোৰে এতিয়া অকমান শেডিং কৰি দিলো এইবিলাক আমি বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ কালাৰেও কৰিব পাৰো মই আপোনালোকক এই কালাৰটোহে ব্যৱহাৰ কৰি দেখুৱাইছো এনেকুৱা ধৰণৰ সহজ সহজ যিবিলাক কাম আমি মেখেলা চাদৰ বা ড্ৰেছত যিবিলাক কৰিব পাৰো বেডশিট পিলো কভাৰ সকলোতে কৰিব পাৰো এনেকুৱা ধৰণৰ ডিজাইন বিলাক পাই থাকিব কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে কিন্তু কমেন্ট আৰু কৰিবৰ কাৰণে নাপাহৰিব দে আৰু চাওকচোন এতিয়া মই এইখিনি লিকুইড এমব্ৰয়ডাৰী যেটো লৈছিলো পাৰ মেটেলিক গোল্ড লিকুইড এমব্ৰয়ডাৰীতে মই চুমকিটো এনেকৈ কভাৰ লগাই দিলো ধুনিয়াকৈ এয়া চাওক তাৰ পিছত মই যেটো আমি সিলাই কৰাৰ নিচিনাকে যেটো আমি সিলাই কৰো যদি আমি এটা এপ্লিক বেজি হুটাৰে লগাও বা মেচিনেৰে লগাও এনেকুৱা ধৰণে আমি সিলাই কৰো আৰু এই সিলাইটো কৰিলেহে কাপোৰখনৰ পৰা হুটাটো উলাই নাযাব আৰু হুটাটো উলাই নযোৱাৰ কাৰণে মই এনেকৈ লিকুইড এমব্ৰয়ডাৰীটোৰে এনেকৈ যেটো তাৰমানে 3D আউটলাইনাৰ লৈছিলো হেতুৰে এনেকৈ গুটে কাখটো কৰি দিলো আৰু এই গুটে কাখটো কৰি দিয়াৰ পিছতহে আমাৰ কাপোৰখন পাৰ্মানেন্ট হ'ব আৰু এনেকৈ আমি বেলেগ বেলেগ ডিজাইনো বনাই লৈ কৰিব পাৰো বা আমি ট্ৰেচিং কৰি ডিজাইন আকি লৈও এনেকৈ এপ্লিক বনাব পাৰো আপোনালোকক মই এই সহজ পদ্ধতিটো দেখুৱাই দিলো নিশ্চয় আপোনালোকে এইটোৰ পৰা কিছুখিনি হলে উপকৃত হ'ব পাৰিব এয়া চাওকচোন এতিয়া মোৰ ফুলপাহ হৈছে এনেকুৱাকে আপোনালোকে মেখেলা চাদৰ বনাব পাৰে বা বেডশিটও বনাব পাৰে এটো মই এটা সহজ আৰু ইয়াৰ পিছত মই আপোনালোকক অলপ বেলেগ বেলেগ ধৰণৰ দি থাকিম আপোনালোকে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট আৰু লাইক শেয়াৰ কৰিবৰ কাৰণে কিন্তু নাপাহৰিব এয়া চাওকচোন এয়া সম্পূৰ্ণ হৈ যাব অকনমান আৰু বাকি আছে ইয়াৰ পিছত 24 ঘণ্টা পিছত আমি এইটো উলটা ফালৰ পৰা ইস্ত্ৰি কৰিব লাগিব আৰু আমি 7 দিন বা এমাহ আমি নুধুৱাকে ৰাখিলে বেছি ভাল হ'ব এয়া হৈ গল ধন্যবাদ